Good morning, all of you. আজি আপোনালোকক আমাৰ যেটো মডিকেয়াৰৰ অপৰচুনিটি হেতুৰ বিষয়ে মই অকমান কম যে মডিকেয়াৰ অপৰচুনিটিটো কি হয় বা এক্স্যাক্টলি আমি মডিকেয়াৰৰ লগত যদি জড়িত হলে আপোনালোকে কি বেনিফিট নো পাব পাৰে এনেকুৱা নহয় যে আপোনালোকে ইয়াতে যেতিয়া মডিকেয়াৰত আহিলে আপোনালোকে মডিকেয়াৰৰ বিভিন্ন ধৰণৰ বিজনেছৰ কৰিব লাগিব ইয়াতে বিজনেছ বুলি কথা নাই আপুনি দুই ধৰণৰে সুবিধা পাব আপুনি কনজিউমাৰ হিচাপেও থাকিব পাৰিব আৰু বিজনেছ হিচাপেও আপুনি ল'ব পাৰিব যদি আপুনি ভাবে যে বোলে মই এটা সাইড ইনকাম ল'ব বিচাৰো আৰু তাৰ আগতে আমি অকমান কেইটামান কথা জানাটো বহুত দৰকাৰী যে কিহৰ কাৰণে আমি আজিৰ সময়ত মডিকেয়াৰৰ লগত জড়িত হ'ব লাগে আৰু মডিকেয়াৰৰ লগত জড়িত হলে আমাৰ যেটো ফ্যামিলিৰ ভৱিষ্যত সেইটো কেনেকৈ আমি এটা সিকিউৰ কৰি তুলিব পাৰিম সেই বস্তুটো আমি আজি ইয়াতে শিকিব পাৰিম সো আপোনালোকে আমাৰ লগত থাকিব upcoming 20 to 25 minutes. So yate dekhise apnaloke the welcome to a world of opportunities. Apsaro ki duniya mein aapka swagat hai. Aru modikerot amar ahar agote moi apnalokok keitaman kotha dekhuabo bisarisu je hetu hoise eta amar dream thake aru eta apunar reality thake. আপুনি নিজে বিভিন্ন ধৰণৰ হয়তো সপোন আছে সপোনৰ কথা আপুনি ভাবে কিন্তু আপুনি ৰিয়েলিটিত হেতু পুৰা কৰিব নোৱাৰে ইয়াৰ কাৰণটো কি হৈছে যে আজিৰ দিনত আমাৰ বস্তুৰ দাম বাঢ়ি গৈছে আৰু সেই অনুপাতে কিন্তু আমাৰ ইনকাম বাঢ়া নাই আপুনি হয়তো এজন ডক্টৰ হ'ব পাৰে সিএ হ'ব পাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে যিকোনো ধৰণৰ প্ৰফেশনৰ লগত আপুনি থাকিব পাৰে কোনো অসুবিধা নাই এক্টিভ ইনকামৰ লগত জড়িত থাকিব পাৰে হয়তো আপুনি বিজনেছ কৰিব পাৰে বিভিন্ন ধৰণৰ কিন্তু কি হয় আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ দেখা যায় যে হয়তো কেই পাৰ্সেন্ট মান মানুহে হয়তো তেখেতসকলৰ ড্ৰিম লাইফটো জিয়াই থাকে কিন্তু ম্যাক্সিমাম মানুহৰ ক্ষেত্ৰত আটাইতকৈ প্ৰবলেমটো আহে যে আমি ড্ৰিমটো থাকে কিন্তু আমাৰ ৰিয়েলিটি কি হয় আপোনালোকে নিজে ফটো কেখনত দেখিছে আমি ড্ৰিমত কি ভাবো আৰু ৰিয়েলিটিত এক্স্যাক্টলি কত হয় হয়তো আমি ভাল গাড়ী এখন চলাম বুলি বহুত আশা কৰি থাকো সপোনেই হৈ থাকি যায় কিন্তু আমি এনেকুৱা ধৰণৰ লাইফ জিয়াই থাকো হয়তো আমি এই লাইফটো কৰিম বুলি ভাবো বা আমাৰ ফ্যামিলিক বা ওয়াইফক আমি ভাবো কৰিম বুলি কিন্তু আসলতে আমাৰ জীৱনটো এনেকুৱাহে হৈ থাকে কিহৰ কাৰণে হৈ থাকে আপোনালোকে আপকামিং 10-15 স্লাইডত গম পাব বহুতে হয়তো ভাবে যে মই যেতিয়া ভেকেশন হ'ব বা আমি কিবা বন্ধ পাম বছৰত এবাৰ আমি ফুৰিব যাম ফৰেন ট্ৰিপ কিন্তু আপোনাৰ ৰিয়েলিটিত হয়নে হেতু আপুনি ওচৰ পাজৰৰে কিবা এটা জাগাত গৈ যাতে কম খৰচতে আপুনি কৰি আহিব পাৰে আপুনি হেতুহে ৰিয়েলিটিত ভাবে সো সৰু সুৰাকৈ গৈ পেলাই আপুনি পিকনিক এটা কৰি আহে কিহৰ কাৰণে কৰে কাৰণ আপোনাৰ ইনকামটো আপোনাৰ ড্ৰিমৰ লগত মেটচ হোৱা নাই আপুনি নাভাবিব পাৰে আজিৰ দিনত কিন্তু আপোনাৰ যেটো ইনকাম আপোনাৰ পকেটত যেটো পইচা আহে মান্থলি বা আপোনাৰ কোৱাৰ্টাৰলি যেতিয়াই নহওক আপোনাৰ যেটো ইনকাম আহে সেই ইনকামটো আৰু আপোনাৰ সপোনটো মেটচ নকৰে কাৰণ আপুনি এনেকুৱা কিছুমান কাম কৰি আছে বা এনেকুৱা কিছুমান বিজনেছৰ লগত জড়িত হৈ আছে যৰ পৰা আপুনি সপোন পুৰা কৰিব পৰাৰ কোনো ৰাস্তা আপুনি নাপাব কিন্তু যদি আপুনি ইচ্ছা কৰে যে আপুনি নিজৰ সপোনখিনি পুৰা কৰিব পাৰে যেটো আজি 26 বছৰৰ পৰা মডিকেয়াৰত বিভিন্ন মানুহে কৰি আহিছে আৰু বিভিন্ন মানুহে বহুত হিউজ ইনকাম কৰি আহিছে সন্মান পাইছে আৰু বহুত কিছুমান সুবিধা পাইছে যিখিনি আপোনালোকে আপকামিং স্লাইডছখিনিত গম পাব আমাৰ পৃথিৱীত 4 টাইপছ অফ পিপল আছে আৰু এটো আমাৰ কোনে কৈছিলে ৰবাৰ্ট টি কিয়সাকি তেখেতৰ যিখন গ্ৰন্থ কিতাপ ৰিচ ডেড পোৰ ডেড তাতে তেখেতে এটা কথা কৈছিলে আমাৰ ইয়াতে 4 ধৰণৰ মানুহ আছে এটা হৈছে আপোনাৰ এমপ্লয়ড আৰু এটা হৈছে সেলফ এমপ্লয়ড যেনেকৈ আপুনি দেখিছে ই আৰু এস আৰু এটা হৈছে বিজনেসম্যান আৰু এটা ইনভেস্টৰ এতিয়া কি হয় এমপ্লয়ড বা সেলফ এমপ্লয়ড সকলে কি কৰে তেখেতসকলৰ ইন্ডিভিজুয়াল এফৰ্ট নিজে কাম কৰি থাকে লিমিটেড ইনকাম হয় এক্টিভ ইনকাম হয় আৰু যি সকল আপোনাৰ বিজনেসম্যান আৰু ইনভেস্টৰ হয় তেখেতসকলে কি কৰে টিমত কাম কৰে আনলিমিটেড সেইকাৰণে ইনকাম কৰিব পাৰে আৰু তেখেতসকলে পেসিভ ইনকাম কৰে আৰু আপোনালোকে যদি চাই আমাৰ যেটো পপুলেশনৰ তাৰে যদি আমি চাও 95% মানুহে কিন্তু এমপ্লয়ড বা সেলফ এমপ্লয়ড কামটোহে কৰে আৰু 5% অনলি মানুহ যেখিনি ৰিচেষ্ট মানুহ হয় তেখেতসকলে কিন্তু আপোনাৰ এই বিজনেসম্যান অৰ ইনভেস্টৰ হিচাপে কাম কৰে সো আপোনালোকে ভাবিব এতিয়া কাৰ্টাত বেছি পইচা থাকিব তাৰ তলতে আপোনালোকে চাওক 95% মানুহৰ হাতত 5% টকা পইচা আছে সো গতিকে সদায় সেই কাৰণে তেখেতসকলৰ টানা আজৰা চলি থাকিব
আৰু এই যে 5% মানুহ যিসকলে বিজনেছমেন অৰ ইনভেষ্টৰ হয় তেখেতসকলৰ হাতত কিন্তু 95% টকা আছে তো গতিকে আপোনালোকে নিজে দেখিলে এই 95% মানুহে তেখেতসকলৰ ড্ৰিম লাইফটো জীয়াব পাৰিব নে এই 5% মানুহে ড্ৰিম লাইফটো জীয়াব পাৰিব কাৰণ এখেতসকলে পেছিভ ইনকামৰ লগত জড়িত হৈ থাকে আৰু আপুনি এক্টিভ ইনকামৰ লগত জড়িত হৈ থাকে সেইকাৰণে আপুনি কি হয় আপুনি 95 মানুহৰ ভিতৰত যদি আমি ভাবো জেনেৰেল হিচাপে 95 জন মানুহৰ মাজত 5 টকা এটা ভগোৱা হয় আৰু ইয়াতে কি হয় 5% মানুহৰ হাতত বা 5 জন মানুহৰ হাতত 95 টকা থাকে সো চাওক কিহৰ কাৰণে এখেতসকলে এই সিস্টেমটোত আগবাঢ়িছে কাৰণ তেখেতসকলে পেছিভ ইনকামৰ লগত জড়িত হৈ আছে আপুনি এক্টিভ ইনকামৰ লগত জড়িত হৈ আছে আপুনি যেতিয়া কাম কৰিব তেতিয়াহে আপুনি ইনকাম পাব কিন্তু যেতিয়া পেছিভ ইনকামত আহিব আপুনি কাম নকৰিলেও এটা সময়ৰ পিছত আপোনাৰ ইনকাম বন্ধ নহয় আপুনি নাথাকিলেও আপোনাৰ নেক্সট জেনেৰেশ্যন খিনিও ইনকামটো সদায় পায়ে থাকিব এতিয়া মই এটা কথা কওঁ চাব নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিঙৰ লগত মানুহ কিয় জড়িত হ'ব লাগে মানুহৰ নলেজ নাই কাৰণে মানুহে ইয়াক বুজি পোৱা নাই কাৰণে মানুহে ইয়াক নিগেটিভ হিচাপে ভাবে বা ইয়াৰ পৰা পলাই ফুৰে উদাহৰণ হিচাপে মই এটা দিছো চাওক 1940 যদি এটা ফ্যামিলিৰ ইনকাম 10 টকা হৈছিলে বা 10 টকা দি এখন ঘৰ চলিছিলে 1960 হয়তো হেতু 100 rupeesলৈ গৈ আছে চাওক আপুনি 10% কৈ 10 টাইমছ কৈ বাঢ়ি গৈ আছে 1980 হয়তো এটা ফ্যামিলিৰ ঘৰত যদি 1000 টকা দি মাহটো চলিছিলে আপুনি চাওক যেতিয়া 2000 আহিছে 2000 আহোতে কিন্তু মানুহজনৰ ঘৰৰ ইনকাম বা ঘৰৰ খৰচ মিনিমাম 10000 টকালৈ হৈছে আপুনি নিজে ফিল কৰিব আৰু আজিৰ দিনত 2020ত যদি আপুনি চাগে এটা ফ্যামিলি যদি ইনকাম মিনিমাম 1 লাখ টকা এটা নহয় তেখেতে কিন্তু এটা নরমাল লাইফ জীয়াই থাকিব পাৰিব বহুত এডজাস্টমেন্ট কৰি থাকিব লাগিব আৰু এই 1 লাখ টকা ইনকাম হলেও এটো কিন্তু তেখেতৰ লাক্সাৰিয়াস নহয় যিখিনি দৰকাৰ সেইখিনিহে তেখেতে কৰি থাকিব পাৰিব নেক্সট আমি যদি চাও যে আমাৰ মানুহে সাধাৰণতে ট্ৰেডিশনাল মাৰ্কেটৰ লগত জড়িত হৈ থাকে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিঙৰ কথা কলে বহুতে বেয়া পায় কিহৰ কাৰণে বেয়া পায় এতিয়া মই কথাখিনি আপোনালোকক অকমান সিস্টেমত বুজাই দিম চাব ট্ৰেডিশনাল মাৰ্কেট যেটো হয়তো আজি আমি 50 বছৰ 100 বছৰৰ পৰা কৰি আহিছো আমাৰ আজো ককা আমাৰ দেউতা মা আমি নিজেও কৰি আহিছো কিন্তু নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং কনসেপ্টটো হয়তো আজি আপুনি জানিব ইচ্ছা কৰিছে বা জানিব আপুনি বিচাৰি আছে সো যেটো কনসেপ্ট বহুত দিনৰ পৰা চলি আহিছে সেই কনসেপ্টৰ পৰা আতৰি আহাটো বহুত দিগদাৰ নতুন বস্তু এটা আকলি লোৱা ট্ৰেডিশনাল যেটো সিস্টেম হয় আপুনি হয়তো গম নাপাব তাতে কি হয় কেনেকে বস্তুখিনি আহে আপুনি অকমান আজি ভাবি চাব প্ৰডাক্ট এটা যেতিয়া ফ্যাক্টৰী এটাত বনে ডাইৰেক্টলি কিন্তু আপুনি প্ৰডাক্টটো নাপায় বস্তুটো নাপায় বিভিন্ন মাজৰ মানুহ থাকে যেনেকে ডিস্ট্ৰিবিউটৰ থাকিব হোলসেলাৰ থাকিব ৰিটেইলাৰ থাকিব এডভাৰটাইজিং এজেন্সি থাকিব CNF কিছুমান এজেন্ট থাকিব সো তেখেতসকলৰ পৰা বাগৰি প্ৰডাক্টটো আপোনাৰ তাত আহি পায় সো কি হয় এপ্ৰক্সি যদি মই ভাবো যে 30 টকাত যদি বস্তু এটা বনাই মাজৰ মানুহখিনিয়েটো নিশ্চয় নিজৰ কমিশন খিনি লবই তাৰ কাৰণে কি হয় 30 টকাত বনা বস্তুটো আপুনি 100 টকাত কিনিব লগা হয় এটো হৈছে ট্ৰেডিশনাল বিজনেস আপুনি অকমান নিজে ভাবি চাওক আপুনি কোম্পানীৰ পৰা ডাইৰেক্টলি কিন্তু পোৱা নাই বিভিন্ন মানুহৰ মাজৰ পৰা বাগৰি আহি আপোনাৰ তাত কৰিছে গতিকে কি হৈছে সকলোৱে নিজৰ কমিশনটো লৈ আছে আৰু 30 টকাত বনা বস্তুটো আপুনি 100 টকাত কিনি আছে লস কৰ হৈ আছে আপোনাৰ ভাবক লস আপোনাৰ হৈ আছে নে মানুহকেজনৰ লস হৈ আছে লস আপোনাৰ হৈ আছে আপুনি কষ্টৰ পইচা আজিছে আৰু আপুনি বেলেগ মানুহক খুৱাই আছে কাৰণ আপুনি কনসেপ্টৰ বিষয়ে নাজানে কেনেকে আপোনাৰ তাত কোম্পানীৰ পৰা বস্তুটো আহি পাইছে কিন্তু ডাইৰেক্ট সেলিং বিজনেছত বা তাৰ বিপৰীতে যেটো ট্ৰেডিশনাল বিজনেছৰ বিপৰীতে যেটো নেটৱৰ্ক মাৰ্কেটিং আছে তাতে কি হয় ইয়াতে এই মাজৰ মানুহবিলাক নাথাকে কোম্পানীৰ পৰা ডাইৰেক্টলি আপুনি প্ৰডাক্টটো পাব গতিকে কি হ'ব আপুনি যদি কোম্পানীৰ পৰা ডাইৰেক্টলি মালটো পায় আপুনি কি হ'ব কম পইচাত বস্তুটো পাব হয়নে নহয় আৰু যদি এতিয়া আপুনি ভাবে যেহেতুকে ইয়াতে মাজৰ মানুহ নাথাকে 30 টকাৰ বস্তুটো ইয়াতে আপুনি 100 টকাত কিনিছিলে সেই 30 টকাৰ বস্তুটো আপুনি যদি 100 টকাত পায় মাজৰ যেটো 70 rupees যদি আপুনি আৰ্নিং কৰিব বিচাৰে আপুনি যদি খৰচটো কমাব বিচাৰে মাছৰ 70 টকা হেতুৱে হৈছে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং বিজনেস হয়তো আজি আপোনাৰ এই কথাখিনি শুনি অকমান মাইন্ডটো ক্লিয়াৰ হৈছে অকমান স্ট্ৰাইক কৰিছে যে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং এক্স্যাক্টলি কি হয় আপুনি হয়তো বহুত দিনৰ আগৰ পৰা শুনি আছিল কিন্তু বুজা নাছিলে বা কাৰোবাৰ আপোনাক ভালদৰে বুজাই দিব পৰা নাছিলে বা আপুনি বিভিন্ন নেগেটিভ ইনফৰমেশন বিভিন্ন মানুহৰ পৰা শুনিছিলে তাৰ কাৰণে আপোনাৰ মাইন্ডটো নেগেটিভ হৈ আছিল কিন্তু আমি মডিকেয়াৰৰ লগত জড়িত হৈ আছো ডাইৰেক্ট সেলিং বিজনেছৰ লগত জড়িত হৈ আছো আজি বহু বছৰৰ পৰা নিজৰ চাকৰি এৰি আমি বিজনেছত জড়িত হৈছো কাৰণ ইয়াতে আমি বিভিন্ন ধৰণৰ সুবিধা পাইছো সো গতিকে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো এটো হৈছে যে ইয়াতে কোনো মাজৰ মানুহ নাথাকে আৰু যত আমাৰ ট্ৰেডিশনাল বিজনেছত
মাজৰ মানুহখিনিক আপুনি পইচা বিলাই দিয়ে মাজৰ 70 টকাটো সেই 70 টকাটো যদি আপুনি আৰ্নিং কৰিব বিচাৰে বা সেই 70 টকাটো যদি আপুনি কমাব বিচাৰে খৰচটো সেইটোৱে হৈছে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং বিজনেছ ডেফিনেটলি আজিৰ পৰা আপোনাৰ নেটৱৰ্ক মাৰ্কেটিংৰ বিষয়ে সেই যিটো আগৰ ভুল ধাৰণা আছিলে সেইটো গুচি যাব কেইজনমান ডাঙৰ ডাঙৰ মানুহৰ পৰা আমি শুনিব বিচাৰিম হয়তো আমি ইমান ডাঙৰ নহয় তেখেতসকলৰ নিচিনা সো আপোনালোকে তেখেতসকলৰ কথা বিশ্বাস কৰিব কাৰণ তেখেতসকলে সমাজৰ এজন প্ৰতিষ্ঠিত ব্যক্তি তেখেতসকলে মিছা কথা নকয় তেখেতসকলে নিজৰ অভিজ্ঞতাৰ পৰা বিভিন্ন কথা কৈছে সো তেখেতসকলৰ কথা আমি শুনিব পাৰো আমি শুনিলেহে আগবাঢ়ি যাব পাৰিম ঠিক আছে সো ইয়াতে আমাৰ ডক্টৰ আব্দুল কালাম ৰবাৰ্ট কিয়স্কি বিভিন্ন মানুহে কৈছে ইয়াতে আপোনাৰ বিল গেটছক এদিন সুধিছিলে যে আপোনাৰ যিটো আপোনাৰ এতিয়া বৰ্তমান যিটো আপুনি সফটৱেৰ বিজনেছ কৰি আছে যদি এইটো সব বন্ধ হৈ যায় আপুনি কি ষ্টাৰ্ট কৰিব নতুনকৈ তেখেতে কৈছিলে ইফ আই উড বি গিভেন এ চান্স টু ষ্টাৰ্ট অল অভাৰ এগেইন আই উড চুজ নেটৱৰ্ক মাৰ্কেটিং তেখেতে কৈছিলে যদি মই গোটেই বস্তুখিনি মোৰ নোহোৱা হৈ যায় মই আকৌ নতুনকৈ সব ষ্টাৰ্ট কৰিব লাগে মই নেটৱৰ্ক মাৰ্কেটিং এদি ষ্টাৰ্ট কৰিম ডক্টৰ এপিজে আব্দুল কালামে কি কৈছিলে চাওক যে 21st চেঞ্চুৰীৰ আটাইতকৈ ডাঙৰ ভাল বিজনেছ হৈছে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং বিজনেছ আৰু প্ৰত্যেকজন মানুহে ইয়াক কৰিব লাগে কিহৰ কাৰণে কৈছে তেখেতে নিশ্চয় তেখেতৰ কিবা এটা ইয়াৰ বেনিফিটটো গম পাইছে সো গতিকে আপোনালোকে তেখেতসকলৰ কথা শুনি পেলাই আপুনি এই বিজনেছৰ লগত এই সুবিধাটো লওক এতিয়া আপুনি মডিকেয়াৰলৈকে আহিলে কি বেনিফিট পাব মই আপোনালোকক কৈ আছো মডিকেয়াৰত পাই কি মডিকেয়াৰত আপুনি কি পাব পাৰে বিভিন্ন ধৰণৰ অপৰচুনিটি পাব কি অপৰচুনিটি এতিয়া চাব মোদী গ্ৰুপৰ বিষয়ে অকমান মই কৈলো মডিকেয়াৰৰ কোৱাৰ আগতে মোদী গ্ৰুপটো কেনেকৈ আহিলে মোদী ৰাহুল ৰায় বাহাদুৰ গুজৰমল মোদী তেখেত এজন বহুত ভিজনাৰী ব্যক্তি আছিলে 1933 ভাৰতবৰ্ষৰ প্ৰথমটো চেনিকল তেখেতে বনাইছিলে সুগাৰ মিল তাৰপিছত তেখেতে ইণ্ডিয়া বিভিন্ন ধৰণে সহায় কৰিছিলে 1968 তেখেতক সেইকাৰণে পদ্মভূষণ এৱাৰ্ডো দিয়া গৈছিলে তাৰপিছত তেখেতৰ ল'ৰা কে মোদীয়ে দেউতাকৰ যিখিনি সপোন আছিল ভাৰতীয় মানুহক সহায় কৰা আৰু দেউতাকৰ যিখিনি 27টা কোম্পানী বনাই থৈ গৈছিলে সেই গোটেইখিনিক 90খন দেশলৈকে লৈ যায় আৰু আজিৰ দিনত যদি চাওঁ মোদী এণ্টাৰপ্ৰাইজত 63,000 crores এটা ডাঙৰ গ্ৰুপ হয় আৰু 28,000 এমপ্লয়ীয়ে কাম কৰি আছে 90খন দেশতে ইয়াৰ বিজনেছ চলি আছে তো বহুত ডাঙৰ গ্ৰুপ তাৰে এটা পাৰ্ট হৈছে মডিকেয়াৰ আৰু মডিকেয়াৰৰ জন্ম দিছিলে কে মোদীৰ ল'ৰা মিষ্টাৰ সমীৰ মোদীয়ে তেখেত এজন ভিজনাৰী ব্যক্তি আছিলে তেখেতে যেতিয়া হাৰ্ভাৰ্ড বিজনেছ স্কুলত লণ্ডনত তেখেতে গ্ৰেজুৱেশ্যন কৰি আছিলে MBA পঢ়ি আছিলে সেইখিনি সময়ত তেখেতে ডাইৰেক্ট সেলিং বিজনেছৰ বিষয়ে শুনিছিলে আৰু ভাৰতীয় গভৰ্ণমেণ্টৰ লগত কথা পাতি এই ডাইৰেক্ট সেলিং বিজনেছটো ইণ্ডিয়ালৈ লৈ আহিছে আৰু আজিৰ দিনত লেক্স অফ কনচালটেণ্ট মানুহ ইয়াৰ লগত জড়িত হৈ আছে আৰু ইনকামৰ যদি আপুনি চাব বিচাৰে আপুনি বিশ্বাস নকৰিব কেনেকুৱা ধৰণৰ ইনকাম আৰু কি সুবিধা কি সন্মান মানুহে ইয়াৰ পৰা পাই আছে আৰু যিটো নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট সেলিং বিজনেছ ভাৰতবৰ্ষত যোনে কন্ট্ৰোল কৰে সেইটো হৈছে ইণ্ডিয়ান ডাইৰেক্ট সেলিং এছ'চিয়েশ্যন সো তাৰে ফাউণ্ডাৰ মেম্বাৰ হৈছে মডিকেয়াৰৰ প্ৰডাক্টবিলাক GMP চাৰ্টিফাইড হয় আৰু বিভিন্ন এৱাৰ্ডো আমাৰ মডিকেয়াৰে পাইছে আপোনালোকে ইন ফিউচাৰ গম পাই থাকিব আমাৰ যিটো মোদী গ্ৰুপ হয় কে মোদী গ্ৰুপ তাৰ ভিতৰত বিভিন্ন ধৰণৰ কোম্পানী জড়িত হৈ আছে যেনেকৈ মডিকেয়াৰ ইণ্ডোফিল কেমিকেলছ এইটো সাৰৰ কাৰখানা এটা TCT চাহপাতৰ পাণবিলাস পাণ মছলা বিভিন্ন ধৰণৰ ইনষ্টিটিউট কালাৰ বা কসমেটিক্স এইটো US-ৰ নাম্বাৰ 2 ব্ৰেণ্ড হয় এনেকৈ বিভিন্ন ধৰণৰ গ্ৰুপ জড়িত হৈ আছে মডিকেয়াৰ এটা গ্ৰুপ নহয় এইটো বহুত ডাঙৰ হিউজ গ্ৰুপ হয় অল ওভাৰ ইণ্ডিয়াত আৰু ইয়াতে এটা কথা সুধিছে কিয়া আপ अपने सपने पूरा करना चाहते हो আৰু আপুনি যদি নিজৰ সপোনটো পুৰা কৰিব বিচাৰে বা আপুনি যদি কিবা শিকিব বিচাৰে इसके लिए करना क्या होगा আপোনাক সুধিছে যদি আপুনি বিচাৰে আপুনি ইয়াতে সপোন পুৰা কৰিব পাৰিব আৰু যদি আপুনি শিকিব ইচ্ছা কৰে আপুনি আমাৰ লগত জড়িত হয় বিভিন্ন ধৰণৰে আগবাঢ়ি গুচি যাব পাৰিব ইয়াতে কেইটামান প্ৰশ্ন সুধিছে চাব हम लोगों में से कितने लोग रोज सुबह नहाते हैं पेश करते हैं कितने लोग घरों में चाय बनाते हैं खाना खाते हैं खाना पकाते हैं कपड़े धुलते हैं साफ सफाई करते हैं কিমান মানুহক আপুনি জানে বা এই ভাৰতবৰ্ষতে ধৰিছো বাৰু আমি যে কিমান মানুহ আছে যি মানুহে ৰাতিপুৱা সদায় ব্ৰাছ কৰে টুথপেষ্ট লগায় চাহ বনায় খানা বনায় কাপোৰ ধুৱে সাফ সফাই কৰে আপুনি জানে কিমান এনেকুৱা মানুহ আছে এইটো প্ৰশ্ন কিহৰ কাৰণে সুধিছে এই বিজনেছটো বাই সুবিধাখিনি ইয়াৰ লগতে জড়িত হৈ আছে আৰু এই বস্তুবিলাক ये सब सामान हम कहां से खरीदते हैं ক'ৰ পৰা কিনো আমি বিভিন্ন ধৰণৰ শ্বপিং মলৰ পৰা আমি কিনি আনো সো কি হয় আমি হয়তো আমাৰ কাষৰ দোকানখনৰ পৰা কিনো বিভিন্ন ধৰণৰ আজিকালি ৰিটেইল ষ্ট'ৰ আছে শ্বপিং মল আছে আমি তাৰ পৰা কিনো সো এই কিনাৰ বিপৰীতে
अगर ये सब सामान हम पहले की तरह ही खरीदते रहते हैं तो केवल हमारा खर्चा ही बढ़ता रहता है। আপোনালোকে যদি এই বস্তুবিলাক আগতে যেনেকৈ কিনি আছিলে সেনেকৈ যদি আৰু আপুনি কিনি থাকিলে আপোনাৰ কি হ'ব, আপোনাৰ খৰচটো বাঢ়ি গৈ থাকিব কিন্তু আপোনাৰ পইচা ৰেহাই নহ'ব। अगर यही सब सामान खरीदने में से पैसा आने लगे तो कैसा लगेगा। যদি এই বস্তুবিলাক আপুনি আজি যিমান দিনৰ পৰা কিনি আছে বেলেগ বেলেগ দোকানৰ পৰা, তাৰ পৰা আপোনাৰ কি হৈছে, খৰচটো গৈ আছে, পইচাটো ওলাই গৈ আছে আপোনাৰ পৰা, বস্তু আহিছে পইচা ওলাই গৈ আছে। কিন্তু যদি আপোনাক এনেকুৱা এটা সুযোগ দিয়া যায় যে এই বস্তুবিলাক কিনি পেলাই আপুনি পইচা ইনকাম কৰিব পাৰে, আপুনি এটা কেৰিয়াৰ বিল্ড আপ কৰিব পাৰে, মাহত লাখ কোটি টকা ইনকাম কৰিব পাৰে, সপোনৰ গাড়ী পাব পাৰে, ফৰেন ট্ৰিপ পাব পাৰে, ঘৰ বনাব পাৰিব, বাচ্চাৰ এডুকেশ্যনৰ কাৰণে ফাণ্ড পাব, বেমাৰ আজাৰৰ কাৰণে ফাণ্ড পাব, বিয়াৰ কাৰণে ফাণ্ড পাব, বিভিন্ন ধৰণৰ সুবিধা যদি আপুনি পাব বিচাৰে, এই সাধাৰণ বস্তুখিনিয়ে কিনি পেলাই কেনেকুৱা লাগিব আপোনাৰ, আপুনি জানিব বিচাৰিব নে নিবিচাৰিব। আৰু যদি আপুনি বিচাৰে আমি আপোনাক সেই বস্তুখিনি জানাত সহায় কৰিব পাৰিম। चलिए पहले यह देख लेते हैं कि कौन से प्रोडक्ट हैं जिन्हें खरीदने से हमें पैसा आने लगता है। আপুনি কনসেপ্টটো অকমান বুজাত অসুবিধা হ'ব কাৰণ এইটো এটা নতুন কনসেপ্ট হয় যে এই বস্তুবিলাক আপুনি কেনেকৈ ভাবিছে যে বস্তু কিনিলে পইচা আহিব, এইটো কেনেকুৱা কথা। আমিতো আজি ইমান বছৰৰ পৰা আমাৰ সকলোৱেতো এনেকৈ কিনি গ'ল, ককা দেউতাহঁত কি মানে নাজানা মানুহ আছিলে নেকি, বা আমাৰ দেউতাহঁত কি নাজানা মানুহ আছিলে নেকি যে বস্তু কিনিলে আকৌ পইচা আহে, কেনেকুৱা কথা এইটো, নহয় নেকি কথাটো, কিন্তু হয়। লাষ্ট 26 ইয়াৰ্ছৰ পৰা আপুনি হয়তো গম নাপায় ভাৰতবৰ্ষত এই চিষ্টেমটো চলি আহিছে, যিটো চিষ্টেমত আপুনি ঘৰৰ বস্তুখিনি কিনি আপুনি আকৌ ইনকাম কৰিব পাৰে, কেৰিয়াৰ বনাব পাৰে, আপুনি বেলেগে চাকৰি বিজনেছ কৰা দৰকাৰ নাই, সেইবিলাকো আপুনি বাদ দি তাতকৈ বেছি ইনকাম ইয়াতে পাব পাৰিব, বেছি সন্মান পাব পাৰিব, এটা আজাদী লাইফ আপুনি জীয়াই থাকিব পাৰিব। সেইটোৱে হৈছে আমাৰ চিষ্টেম আৰু সেই চিষ্টেমটোৰ বিষয়ে আমি এতিয়া লাহে লাহে গম পাই থাকিম। মোদী কেয়াৰ হৈছে এটা এনেকুৱা অৰ্গেনাইজেশ্যন য'ত আপোনাৰ 600+ ডিফাৰেণ্ট টাইপছৰ প্ৰডাক্ট আছে এখন ঘৰখনত লগা, আৰু 11-12টামান কেটেগৰী আছে বিভিন্ন ধৰণৰ। আপোনালোকে ইন ফিউচাৰ যদি ইণ্টাৰেষ্টেড হয় ফাৰ্ডাৰ গম পাব। আৰু এই বস্তুবিলাক ডেমনষ্ট্ৰেবল হয়, মানে আপুনি এই প্ৰডাক্টবিলাক যদি আপুনি কোৱালিটিটো আমি দেখুৱাই দিব পাৰিম ভাল নে বেয়া মাৰ্কেটৰ ব্ৰেণ্ডৰ লগত তুলনা কৰি। और ইয়াতে দিছে এইকাৰণে हम उम्मीद करते हैं कि आपको ये प्रोडक्ट पसंद आए होंगे और आप अवश्य इन्हें इस्तेमाल करना चाहेंगे। এই প্ৰডাক্টবিলাকৰ আমাৰ ডেমনষ্ট্ৰেশ্যন কৰি আমি দেখুৱাওঁ প্ৰডাক্টৰ কোৱালিটি ভাল নে বেয়া, কিন্তু আপোনাক মাৰ্কেটৰ বস্তু কিনিব গ'লে কোনোবাই ডেমনষ্ট্ৰেশ্যন কৰি দেখাবনে কেতিয়াবা, কেতিয়াও নেদেখায়। ইয়াত আপুনি বিভিন্ন ধৰণৰ প্ৰডাক্ট পাব, পাৰ্চনেল কেয়াৰ, স্কিন কেয়াৰ, হোম কেয়াৰ, ফুড এণ্ড বেভৰেজ, লণ্ড্ৰি কেয়াৰ, অৰেল কেয়াৰ, ডিভাইন আছে, টেকনলজি আছে, জুৱেলাৰী আছে, ঘড়ী আছে, অটো কেয়াৰ আছে, বিভিন্ন ধৰণৰ এনেকুৱা আপোনালোকে ইয়াতে প্ৰডাক্টৰ বিষয়ে জানিব। এখন ঘৰত লগা 600তকৈ বেছি প্ৰডাক্ট ইয়াতে পাব। আপুনি হয়তো গম পোৱা নাছিলে, আজি এতিয়া গম পালে 600 প্ৰডাক্ট। আপুনি ঘৰত কিমান বজাৰ কৰি আনে, 600 প্ৰডাক্ট কিনি আনে, আপুনি চাব 600 প্ৰডাক্টৰ বেছি প্ৰডাক্ট ইয়াতে আপুনি পাব। আৰু আপোনাৰ ওচৰে পাজৰে ইয়াৰ দোকান চলি আছে, মানুহ জড়িত হৈ আছে লাষ্ট 26 বছৰৰ পৰা, কিন্তু হয়তো আপুনি ইয়াৰ বিষয়ে জানা নাছিলে বা আপোনাক কৈছিল যদিও আপুনি গুৰুত্ব দিয়া নাছিলে। সো মোদী কেয়াৰৰ কি হয়, প্ৰডাক্টবিলাকত 100% ছেটিছফেকশ্যন গেৰেণ্টি থাকে। আপুনি ইয়াতে প্ৰডাক্টটো যদি ব্যৱহাৰ কৰি বেয়া পায় আপুনি ৰিটাৰ্ণ কৰি দিব পাৰে, ইয়াৰ চিষ্টেম এটা আছে, গম পাই যাব। আৰু আপুনি মোদী কেয়াৰৰ লগত যেতিয়া জড়িত হ'ব, লাইফ লং আপুনি এখন শ্বপিং কাৰ্ড এখন পাব, ফ্ৰী অফ কষ্ট এখন পোৱা যায়, আৰু সেইখন লৈ আপুনি জীৱনভৰ প্ৰডাক্টৰ ডিছকাউণ্টত কিনিব পাৰিব। কোনো MRP আপুনি ইয়াতে কিনিব নালাগে, সদায় আপুনি ডিছকাউণ্টতে বস্তুবিলাক পাব। আৰু ইয়াতে কৈছে আকৌ চাওক, अपनी ही जरूरत का सामान मोदी केयर से खरीदने पर हम अपने खर्च को इनकम में बदलना चालू कर सकते हैं। আৰু এটা আমাৰ ইয়াতে কি কৈছে যে আপুনি যদি এই বস্তুবিলাক, যেহেতুকে আপুনি এই বস্তুবিলাকতো জীৱনভৰ সদায় ব্যৱহাৰ কৰিয়ে থাকিব, সো ইয়াৰ পৰা যদি কিনা ষ্টাৰ্ট কৰে আপুনি সেই খৰচটোক এটা ইনকামলৈ কনভাৰ্ট কৰিব পাৰিব। আৰু আপুনি ইয়াতে বিভিন্ন ধৰণৰ ডিছকাউণ্ট যেনেকৈ মই ক'লো, তাৰ লগতে আপুনি কেছবেক কিছুমান পাব, কমিশ্যন হিচাপে আপোনাৰ একাউণ্টত ঘূৰি আহিব। 7ৰ পৰা 22 আছিলে, আজিকালি 16% দিয়ে, তো বহুত সুবিধা আহিছে আৰু বহুত সুবিধা দি আছে, আপোনালোকে গম পাব। এতিয়া ইয়াতে কিছুমান কেনেকুৱা চিষ্টেম থাকে চাওক, আপুনি যদি মিনিমাম 1000 টকা মানৰ আপোনাৰ বিলখন হৈ যায়, আপুনি জীৱনভৰৰ কাৰণে 100 পৰা 150 টকাৰ প্ৰডাক্ট ফ্ৰী পাব। 2000 টকা যদি বজাৰ হয় 200 পৰা 250 টকাৰ প্ৰডাক্ট ফ্ৰী পাব। 3000 মান টকাৰ যদি বজাৰ হয় 300 পৰা 350 টকাৰ প্ৰডাক্ট ফ্ৰী পাব। 5000 টকা যদি শ্বপিং হয় 500 পৰা 550 600 টকালৈকে আপুনি প্ৰডাক্ট ফ্ৰী পাব। বহুত সুবিধা আছে, ইয়াৰ জাষ্ট মই আপোনাক 2-3টা সুবিধা কৈছো, টোটেল আপুনি যদি ইয়াতে আহে 10টা বিভিন্ন ধৰণৰ সুবিধা পাব। তো ভাল লাগি আছে নিশ্চয় শুনি পেলাই, কিন্তু আপোনালোকে ধৈৰ্যৰে শুনিব লাগিব
আৰু আপোনালোকক যোনে ভিডিঅ'টো পঠিয়াইছে তেখেতসকলৰ লগত কন্টেক্ট কৰি আপুনি তেখেতসকলক ফাৰ্ডাৰ নলেজ ল'ব লাগিব আমাৰ ভাৰতীয় মানুহখিনিৰ এটা প্ৰব্লেম আছে আমি শিকিবলৈ বহুত টান পাওঁ আৰু সেইকাৰণে সদায় আমি বিভিন্ন ঠাইত ঠগ খাওঁ আমি লছত থাকিবলগীয়া হয় কিন্তু বাহিৰৰ মানুহখিনিয়ে সদায় বা ইণ্ডিয়াৰ বাহিৰৰ যিমান মানুহ আছে মেক্সিমাম মানুহে তেখেতসকলে নলেজ লয় সেইকাৰণে তেখেতসকল সদায় আগবাঢ়ি থাকে সো আপোনালোককো কৈছো আপোনালোকে ধৈৰ্য থাকিব ধৈৰ্য ৰাখিব নলেজ ল'ব চেষ্টা কৰক আপোনালোকে যেতিয়া যিমানে নলেজ বাঢ়িব আপোনালোকৰ খৰচো কমি যাব ইনকামো বাঢ়ি যাব জীৱনত সুখেৰে থাকিব পাৰিব আৰামত থাকিব পাৰিব কোনো টেনচন নলোৱাকৈ বছৰ তলত কাম নকৰাকৈ আমাৰ ইয়াতে আৰু এটা সুবিধা আছে মই যে কৈছো 10টা ইনকাম তাৰে মই কেইটামানহে আজি কম আৰু বহুত সুবিধা গম পাব আমি এটা উদাহৰণ মই আপোনাক দিওঁ আপুনি এখন ঘৰৰ বজাৰ হয়তো 4 পৰা 5000 টকা মাহটোত চলে আপুনি 6 মাহ বজাৰ কৰিলে আপোনাক কিবা দিব দোকানখনে হয়তো আজি আপুনি 40-50 বছৰ দি বজাৰ কৰি আছে কিবা দিছে আপোনাক ইয়াতে কি পাব শুনক ভালদৰে মন দি শুনিব 6 মাহ যদি আপুনি কন্টিনিউয়াছলি বজাৰ কৰে এক্সাম্পল দিছো বাৰু মই 5000 বুলি এটা উদাহৰণ দিছো 5000 কৈ যদি আপুনি 6 মাহ কিনিলে 7 নম্বৰ মাহত 5000 টকাৰ ফ্ৰী বস্তু আপুনি ল'ব পাৰিব 1 টকাও দিব নালাগে 6 মাহ বজাৰ কৰক 7 নম্বৰ মাহত 5000 টকাৰ ফ্ৰী বজাৰ কৰিব পাৰিব ইয়াতেই শেষ নহয় আপুনি নেক্সট 6 মাহ আকৌ যদি কৰে ইয়াতে দিছে নহয় প্ৰথম 6 মাহ কৰিলে 7 নম্বৰ মাহত 5000 টকাৰ পালে নেক্সট 6 মাহ আকৌ কৰক নেক্সট যেটো আকৌ 7 নম্বৰ মাহ আহিব তাতে একেলগে দুখন 5000 5000 কৰি 10000 টকাৰ কুপন পাব কোন দোকানী আপোনাক আজিলৈকে দিছে শুনক আপোনাক হয়তো মডিকেয়াৰৰ বেনিফিটৰ বিষয়ে কোনোবাই কৈছিল আগতে কিন্তু আপুনি বিশ্বাস কৰা নাছিলে বা ইন্টাৰেষ্ট দি নুশুনিলে আপুনি নিজে নিজৰ লছ কৰিছিলে কিন্তু আজি চাওক কিমান বেনিফিট হয় আপুনি কিন্তু ইয়াতে বিজনেছ কৰা নাই আপুনি অনলি আগতে যেনেকৈ কাষৰ দোকানখন বা শ্বপিং মলৰ পৰা বজাৰ কৰিছিলে একেই বজাৰ আপুনি ইয়াৰ পৰা কৰিছিলে 6 মাহ বজাৰ কৰিছে 7 নম্বৰ মাহত 5000 টকাৰ ফ্ৰী কুপন পাইছে 5000 টো মই এটা উদাহৰণ হিচাপে বুজাইছো আপুনি নিজৰ ইচ্ছামতে বজাৰ কৰিব পাৰিব আকৌ নেক্সট 6 মাহ বজাৰ কৰিব 10000 টকাৰ পাব তো আলটিমেটলি এক বছৰত 15000 টকাৰ ফ্ৰী বজাৰ কৰিব পাৰিব এটো 3 নম্বৰ বেনিফিট হয় আৰু 7টা বেনিফিট আছে যদি ধৈৰ্য আছে শিকিব ইচ্ছা আছে আপুনি আমাৰ লগত আহিব পাৰিব ইয়াতে কি হয় আমাৰ এটা উদাহৰণ হিচাপে দিয়া গৈছে যে আপুনি প্ৰডাক্টৰ ওপৰত আপুনি ডিসকাউন্ট পাব ফ্ৰী প্ৰডাক্ট পাব বোনাস আহিব ক্যাশবেক হিচাপে আৰু যেটো মই আপোনাক কলো ছমাহৰ মনে মনে ফ্ৰী লয়্যালটি বেনিফিট এটো এটা দিয়া যায় সো ইয়াতে চাওক এটা উদাহৰণ হিচাপে দিছে যদি আপুনি 3600 টকাৰ বজাৰ কৰে তাতে আপোনাৰ অলমোস্ট 1945 টকাৰ প্ৰফিট হৈ যাব আপোনাৰ কোন দোকানী আজিলৈকে আপুনি দিছে বা নিজে ভাবি চাওক নিজৰ লগত সুধক নিজক প্ৰশ্ন কৰি চাওক 3600 টকাৰ বস্তু কিনি পেলাই 1945 টকাৰ এটা এভাৰেজ আপুনি ৰেহাই কৰিব পাৰিছে কোন দোকানী আপোনাক দিছে আপুনি নিজে ভাবি চাওক क्या आप यह सभी बेनिफिट्स अपने दोस्तों रिश्तेदारों को बताना चाहोगे আপুনি চাওক এই সুবিধাখিনি যদি লয় মই আৰু পিছলৈ ফাৰ্ডাৰ আপোনালোকক ডিপলি বুজাব পাৰিম আজি জাস্ট এটা অপৰচুনিটি মই দিছো আপোনালোকক থুলমূল হিচাপে এই সুবিধাখিনি আপুনি নিজে যদি লৈ থাকে তো ভালেই আপুনি ঘৰৰ খৰচ 50 to 60% কমাই লৈ গুছি যাব পাৰিব যদি 5000 টকা হৈছিল আপোনাৰ বৰ্তমান খৰচ আপুনি এটো 2-3000 লৈকে লৈ যাব পাৰিব আৰু এই ভাল সুবিধাখিনি আপুনি নিজৰ মাজতে নাৰাখি আপুনি বেলেগক ক'ব ইচ্ছা কৰিব নেকি আপোনাৰ মন যাব নেকি বেলেগক ক'বৰ কাৰণে যদি আপোনাৰ মন যায় আপুনি তাৰ পৰা কেৰিয়াৰ বিল্ড আপ কৰিব পাৰিব আপোনাৰ ঘৰ পাব গাড়ী পাব ফৰেন ট্ৰিপ পাব বিভিন্ন সুবিধা আছে আমিও পাইছো গতিকে আমি ক'ব পাৰিছো গৌৰৱেৰে আমি ক'ব পাৰিছো যে ঘৰৰ বজাৰখিনি কৰি সুবিধাটো নিজৰ মাজত নাৰাখি চিনা জনা মানুহখিনিক এই সুবিধাটো দি এটা ভাল কাম কৰি মই এটা ভাল কাম কৰিছো তাৰ বিনিময়ত মই কাৰ ফান্ড পাইছো ফৰেন ট্ৰিপ পাইছো তো গতিকে আপুনি নিশ্চয় আপুনিও ক'ব বিচাৰিব কাৰণ আপুনি ভাল কাম এটা কৰিছে এজন মানুহক সহায় কৰিছে ইয়াতে আপুনি কি কি ইনকাম পাব পাৰে ডিসকাউন্ট পাব লিডাৰশিপ বোনাস পাব কাৰ ফান্ড পাব হাউস ফান্ড পাব ফৰেন ট্ৰিপ যোৱাৰ কাৰণে পইচা পাব ডাইৰেক্টৰ বোনাস পাব বিভিন্ন সিস্টেম আছে ইয়াতে আপুনি নিজৰ নতুন বিজনেস স্টাৰ্ট কৰাৰ কাৰণে ফান্ড পাব ক্ৰিটিকেল ইলনেছৰ কাৰণে ফান্ড পাব বাচ্চাৰ এডুকেশনৰ কাৰণে ফান্ড পাব মেৰেজৰ কাৰণে ফান্ড পাব বিভিন্ন সুবিধা আৰু পাই থাকিব আপুনি ইয়াৰ পৰা যদি আপোনালোকে মডিকেয়াৰৰ লগত জড়িত হ'ব বিচাৰে ফাৰ্ডাৰ নলেজ ল'ব বিচাৰে মই আকৌ এটা কথা কৈছো যদি আপোনাৰ ধৈৰ্য নাই আপুনি শিকিব ইচ্ছা নকৰে জানিব ইচ্ছা নকৰে তেতিয়া কিন্তু আপোনাক কোনো সহায় কৰিব নোৱাৰে আমিও সহায় কৰিব নোৱাৰিম যদি আপুনি নিজৰ মনৰ পৰা নিজৰ মনৰ ইচ্ছাৰে আপুনি এই সুবিধাখিনি জানিবলৈ নাহে যদি আপুনি ভাবে নহয় মই আৰু কিয় শিকি থাকিম ইমান মই শিকিলো মই ইমান পঢ়া-শুনা কৰিলো তেতিয়া হলে আপুনি আগৰ নিচিনাই থাকিব লাগিব আৰু যদি আপুনি ভাবে যে বোলে নহয় মই নিজকে সলনি কৰিব বিচাৰিছো সুবিধা ল'ব বিচাৰিছো
মই বেলেগৰ তলত চাকৰি কৰি থাকিব বিচৰা নাই মই ঘৰ গাড়ী নিজৰ ইনকামৰ পৰা নকৰি ফ্ৰী অফ কষ্ট মই পাব বিচাৰিছো যেটো 26 বছৰৰ পৰা পাই আছে কোটি কোটি মানুহে পাই আছে অকল আপুনি ইয়াতে নাই আজি আপোনাক প্ৰেজেন্টেশনটো কোনোবা এজন মানুহে দিছে যিজনে পঠিয়াইছে তেখেতে হয়তো আপোনাক ভাল পাইছে আপোনাক এই সুবিধাটো দিছে কিন্তু এই সুবিধাটো আপুনি অনলি প্ৰথম নহয় যে আপোনাক আমি কৈছো কোটি কোটি মানুহ অধিকাৰৰ লগত জড়িত হৈ আছে যোৱা 26 বছৰৰ পৰা 26 ইয়াৰ্স আপুনি 26 বছৰৰ আগতে হয়তো এটো গম পালে আপোনাৰ ইনকাম হয়তো আজিৰ দিনত 1 কোটি 2 কোটি টকা হল যেনেকৈ এতিয়া আমাৰ পুৰণা মানুহখিনিয়ে কৰি আছে এনেকুৱা নহয় যে পুৰণাখিনিও পাইছে নতুনখিনিও পাই আছে সো ইয়াতে আপুনি কনজিউমাৰ হিচাপেও থাকি বেনিফিট ল'ব পাৰিব আৰু বিজনেসও আপুনি কৰি ইয়াৰ পৰা ইনকাম ল'ব পাৰিব আৰু যদি আপোনাৰ সপোন আছে আপোনাৰ এইবিলাক সপোন আছে আৰু আপুনি ৰিয়েলিটি লাইফত থাকিব বিচৰা নাই তেতিয়া হলে আপুনি মোদিকেয়াৰৰ লগত আহক শিকক আমি সাপোৰ্ট কৰিম আমাৰ সাপোৰ্ট সিস্টেম আছে আমি কেনেকৈ আগবাঢ়িব লাগে গোটেই সিস্টেমত আমি শিকাই দিও আমাৰ বিভিন্ন প্ৰগ্ৰাম আছে ট্ৰেনিং প্ৰগ্ৰাম থাকিব সাপোৰ্ট সিস্টেম আছে যত আমি আপোনাক 10টা স্টেপ শিকাম কেনেকৈ আগবাঢ়িব বিজনেসত কেনেকৈ কৰিব কি হিচাপে আমি আপোনাক শিকাম কেনেকৈ আমি আপোনাক আগবঢ়াই লৈ যাম কোম্পানী আপোনাক সাপোৰ্ট কৰিব ইয়াৰ মেনেজমেন্টে আপোনাক সাপোৰ্ট কৰিব আপোনাৰ সিনিয়ৰ সকলে আপোনাক সাপোৰ্ট কৰিব আপুনি ইয়াতে কেতিয়াও অকলে নহয় যদি আপোনাৰ মনৰ আশা আছে উচ্চাকাংক্ষা আছে আপোনাৰ হৃদয়টো ডাঙৰ আপুনি জীৱনত বহুত কিবা কিবি কৰিব বিচাৰিছে বেলেগৰ কাৰণেও লগতে নিজৰ ফ্যামিলি সিকিউৰ কৰিব বিচাৰিছে আপুনি মোদিকেয়াৰলৈ আহক আৰু মই লাষ্টত এটা কথা কৈ দিও আপুনি বৰ্তমান যেটো চাকৰি বা যেটো বিজনেস কৰি আছে আপুনি নাথাকা দিনত কিন্তু সেই বিজনেস বা চাকৰিৰ পৰা আপোনাৰ ফ্যামিলি একো সুবিধা নাপাব আপুনি হয়তো এটা চাকৰি কৰি আছে মানুহজন নাই তেখেতৰ ফ্যামিলিয়ে চাকৰিৰ পৰা দৰমহা পাব নাপাব তেখেতে চাকৰি কৰিব লাগিব কোনোবা এজন মানুহে হয়তো এখন দোকান আছে দোকানখন তেখেতে নাই তেখেত হয়তো আৰু এই পৃথিৱীত নাই তেখেতৰ দোকানখন বন্ধ হৈ যাব তেখেতক দোকানখন বেলেগে চলাব লাগিব বা কোনোবা মানুহে চলালেহে ইনকাম আহিব 25 ইয়াৰ্স 26 ইয়াৰ্সৰ পৰা মোদিকেয়াৰৰ যেটো সিস্টেম ভাৰতবৰ্ষৰ এটো এটা প্ৰথম ডাঙৰ সিস্টেম হয় যেটো গভৰ্নমেন্টে এপ্ৰুভ কৰিছে ইয়াৰ লগত বিভিন্ন কোৰ্স আহিছে আজিকালি ইয়াৰে পৰা পেসিভ ইনকামত কেনেকৈ ইনকাম আহে চাব আপুনি নাই আমাৰ লগত বহুত এনেকুৱা মানুহ জড়িত হৈ আছে যিয়ে 4-5 মাহ বা 4-5 বছৰ কাম কৰিলে মানুহজন হয়তো আজি দিনত নাই কিন্তু বাই ডিফল্ট অটোমেটিক্যালি তেখেতৰ ফ্যামিলি তেখেতৰ ওয়াইফ বা লৰা ছোৱালীলৈকে ইনকামটো গৈ আছে বন্ধ হোৱা নাই আপোনাৰ বিশ্বাস নহব কেনেকৈ সিস্টেমত যাই চাব আপুনি এডাল আম গছ ৰুলে প্ৰথম হয়তো 3-4 বছৰ আপোনাৰ আম দিয়া নাছিলে কিন্তু তাৰ পিছত হয়তো আপুনি নাই আপোনাৰ নেক্সট 3-4টা যিবিলাক জেনাৰেশন আহি থাকিব তেখেতসকলে কিন্তু সেই গছডালৰ পৰা আম খাই থাকিব পাৰিব কিন্তু ৰুই কোনোবাই গৈছিলে সো আমাৰ নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং বিজনেছটোৰ সেইকাৰণে আজিকালি প্ৰত্যেকজন মানুহ জড়িত হৈ আছে আৰু লাষ্ট 4-5 ইয়াৰ্সত সেইকাৰণে 300-400% হিচাপে গ্ৰোথ কৰি গৈ আছে বিজনেছটো আৰু এটা কথা মনত ৰাখিব যোৱা 2 বছৰত আমাক লকডাউন বা বিভিন্ন প্ৰবলেম বিলাকে আমাক এইটো শিকাই দিছে যে আমি এক্টিভ ইনকামৰ লগত জড়িত হৈ থাকিলে সদায় ফসি যাম যিসকল সবজি বেপাৰী মাছ বেপাৰী বা বিভিন্ন ধৰণৰ বেপাৰী যাৰ এক্টিভ ইনকাম আছে ৰিক্সাৱালা ঠেলাৱালা কেবৱালা বাছ চলোৱা মানুহ হয়তো সৰু সুৰা চাকৰি কৰা মানুহ কোনোবা দোকান আছিলে কাৰোবাৰ বিভিন্ন বিজনেস আছিলে ধূপকাঠিৰ বিজনেস আছিলে সবজিৰ বিজনেস আছিলে মানুহবিলাকৰ অৱস্থা কি হৈছে চাওক কাৰণ তেখেতসকল এক্টিভ ইনকামৰ লগত জড়িত হৈ আছে যিসকল মানুহ আমাৰ লগত ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে তেখেতসকলে আৰামত ঘৰৰ পৰা বহি ঘৰৰ পৰা কাম কৰি আছে তেখেতসকলৰ ইনকাম বন্ধ হোৱা নাই আৰু মই এটা কথা কৈ দিও যোৱা লকডাউনৰ মাজত আমাৰ টিমতে মই ক'ব পাৰো মোদিকেয়াৰৰ লগত জড়িত হৈ পেলাই কিমান মানুহে প্ৰমোশন পাইছে 8ৰ পৰা 10 জন ডাইৰেক্টৰ ওলাইছে ফৰেন ট্ৰিপ এচিভ কৰিছে কাৰ ফান এচিভ কৰিছে লাখ টকা ইনকাম কৰি আছে যিজন মানুহৰ ইনকাম নোহোৱা গৈছে সেইখিনি সময়ত মোদিকেয়াৰৰ লগত জড়িত হৈ 2 বছৰ 3 বছৰৰ ভিতৰতে তেখেতে এটা 40-50 হাজাৰৰ ইনকামলৈ ইনষ্টেন্টলি গুচি গৈছে লকডাউনৰ মাজতে জয়েন কৰি মোদিকেয়াৰৰ পৰা 5-6 হাজাৰ টকাকৈ ইনকাম কৰি আছে যিখিনি সময়ত সব বিজনেস বন্ধ এই বিজনেসলৈ মানুহ দৌৰি আহিছে কিহৰ কাৰণে দৌৰি আহিছে এই বিজনেসৰ কিবা এটা সিস্টেম আছে যেটো কেতিয়াও ৰিসিশন প্ৰুফ বিজনেস বুলি কোৱা যায় যিখিনি সময়ত চাৰিওফালে হাহাকাৰ হৈছে ইয়াৰে মানুহখিনিয়ে ঘৰতে বহি ঘৰৰ পৰা আৰামত বিজনেস কৰি আছে কোনো প্ৰবলেম পোৱা নাই ইনকাম বন্ধ হোৱা নাই যোৱা বছৰ মোদিকেয়াৰত অলমোস্ট 50 প্ৰডাক্ট লঞ্চ হৈছে বিশ্বাস কৰিব আপোনালোকে যত চাৰিওফালে বন্ধ হৈ আছে 50 প্ৰডাক্ট নতুন লঞ্চ হৈছে মানুহৰ ঘৰত লাগা মানুহে ঘৰত বহি বিছনাত বহি টেবুলত বহি বিজনেস কৰি আছে বাহিৰত ওলাই যাব লগা হোৱা নাই মোবাইলৰ পৰা বিজনেস কৰিছে জুম প্ৰেজেন্টেশনৰ দ্বাৰা বিজনেস কৰাইছে বিভিন্ন মানুহক ফোনেৰে কথা পাতি আছে তাৰ পৰা বিজনেস চলি আছে বিজনেস কৰিব যোৱা নাই হয়তো বাহিৰলৈকে কিন্তু তেখেতসকলৰ ইনকাম বন্ধ হোৱা নাই
সো গতিকে এই গোটেই সপোনবিলাক আপোনাৰ যদি পুৰা কৰিব বিচাৰে, শিকিব বিচাৰে, মই আকৌ এবাৰ কৈছো ধৈৰ্য লাগিব, শিকিব লাগিব আৰু আপুনি ডিসিপ্লিন হ'ব লাগিব। যদি আপোনাৰ আশা আছে আপুনি মডিকেয়াৰৰ লগত আহক আৰু আমি আপোনাক সাপোৰ্ট কৰিম, সহায় কৰিম আপোনাৰ নিজৰ সপোন পুৰা কৰাত, আপোনাৰ ইনকাম বঢ়োৱাত, আপোনাৰ ঘৰৰ খৰচ কমোৱাত, আপোনাৰ ফ্যামিলি সিকিউৰ কৰাত। আপোনাৰ কিন্তু মনত ৰাখিব কোনো এনেকুৱা বিজনেস বা আপুনি যেটো চাকৰি বা যেটো বিজনেস ব্যৱসায় কৰি আছে কোনো আপোনাৰ কিন্তু ফ্যামিলি সিকিউৰ কৰাত সহায় নকৰে। কিন্তু একমাত্ৰ ডাইৰেক্ট সেলিং মডিকেয়াৰ বিজনেস এনেকুৱা হয় যেটোৱে আপোনাক এজন ভাল বন্ধু হিচাপে আপোনাৰ লগতে আপোনাৰ ফ্যামিলি লাইফও সিকিউৰ কৰি লৈ যাব। আমি বুজি পাইছো সেইকাৰণে লাষ্ট মই নিজৰ কথা কওঁ, লাষ্ট 12-14 ইয়াৰ্ছৰ মই চাকৰি জীৱন মই বাদ দি ইয়াতে আহিছো। কাৰণ বিভিন্ন পলিটিক্স দেখিছিলো, তাতে কোনো আপোনাৰ লাইফ নাই, অনলি বস ভুল হলেও হেতুৱে কৰিব লাগিব, বেলেগে সপোন পুৰা কৰি গৈ আছে, চাৰিওফালে নেগেটিভিটি। তাৰ পিছত মই লাষ্ট চাকৰি জীৱন বাদ দি পেলাই মই এই অপৰচুনিটিৰ লগত আহিছো আৰু মই ভাল লাগে আজি এই 2 বছৰৰ ভিতৰত মই এটলিষ্ট 400ৰ পৰা 500 মানুহক ইয়াৰ পৰা মই সুবিধা দিব পাৰিছো, তেখেতসকলক এংগেজ কৰাব পাৰিছো, তেখেতসকলক এমপ্লয়মেন্ট জেনাৰেশন কৰাব পাৰিছো, ঘৰলৈ সুবিধা পঠাব পাৰিছো, ইনকাম দিয়াব পাৰিছো, ঘৰৰ খৰচ কমাব পাৰিছো, তাৰ লগতে এটা সুস্থ শৰীৰ দিব পাৰিছো। কাৰণ আমাৰ প্ৰডাক্টৰ বিভিন্ন ধৰণৰ গুণাগুণ আছে, আহিলেহে আপোনালোকে এই সুবিধাবিলাক গম পাব। সো থ্যাংক ইউ ভেৰি মাচ আপোনালোকে ধৈৰ্য ধৰি শুনাৰ বাবে। আৰু ডেফিনেটলি আপোনালোকে আপোনাৰ সপোন পুৰা কৰিব বিচাৰিব আৰু আপোনাক যিজনে এই প্ৰেজেন্টেশনটো আগবঢ়াইছে আপুনি তেখেতৰ লগত কথা পাতক, আপুনি আপোনাৰ লগতে বেলেগৰ সপোন পুৰা কৰিব পাৰিব। থ্যাংক ইউ অল অফ ইউ।